ফুলবিলাক লগাইছিলোঁ একদম বাহিৰত বেছি ৰ'দ পৰিছে কাৰণে ভিতৰলৈ আনি থৈ দিছোঁ। এইবিলাক ভিতৰত আনি এনেকৈ থ'ব লাগে, নহ'লে বা বেয়া হৈ যায়। ইমান ধুনীয়া লাগিছে ফুলবিলাক, এইবিলাক এনেকৈ বেয়া হৈ গৈছে, ৰ'দ পৰি পৰি পূৰা ৰঙা পৰি গৈছে এইবিলাক চাচোন। সেইকাৰণে সদায় ভিতৰত সোমাব লাগে, এই ভিতৰত সোমাব লাগে। একদম বেয়া হৈ গৈছে ফুলবিলাক বাহিৰত থৈ থৈ, সেইকাৰণে ভিতৰত সোমাব লাগে। এইবিলাক ভিতৰত সোমাব লাগে। এইবিলাক ফুল ইমান ধুনীয়া, একদম বাহিৰত থকাৰ কাৰণে বেয়া হৈ গৈছে। এতিয়া কাৰণে হেৰিও নাই, প্লাষ্টিকত এনেকৈ ভিতৰতে সোমাব লাগে। এইবিলাক ৰুইছোঁ একদম বেয়া হৈ গ'ল, চব ভিতৰত সোমাইছোঁ। এতিয়া এইজোপাও চব কিবা হৈ গ'ল, বেয়া হৈ গ'ল, সেইকাৰণে ভিতৰত সোমাব লগা হৈছে। এইজোপা এতিয়া মানি প্লাণ্ট কিমান ধুনীয়া, চব বেয়া হৈ গ'ল, সেইকাৰণে ভিতৰত সোমাই গৈছোঁ। এডিয়াম গছ দুজোপা ফুলি আছে, কিমান সুন্দৰ সুন্দৰ চাচোন, সেইকাৰণে চব ভিতৰত সোমাই থৈ দিছোঁ। এনেকৈ ভিতৰত থ'ব লাগে, নহ'লে চব বেয়া হৈ যায়, ফুলবিলাক চব বেয়া হৈ যায়। এনেকৈ ভিতৰত ৰাখিব লাগে একদম। আৰু ইয়াত ৰ'দত থৈ একদম বেয়া হৈ গ'ল, তো চব ভিতৰতহে আনি পিনে থৈছোঁ। এনেকৈ ভিতৰত থৈ ৰাখিব লাগিব। এয়াজোপা গছ ইমান ধুনীয়া, চব ভিতৰত ৰাখিব লগা হৈছে।